27 অক্টোবৰত গ্ৰেড 4 হ'বলগীয়া পৰীক্ষাৰ বাবে বৃত্ত সম্বন্ধীয় কিছুমান প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ আৰু বৃত্তটো কালি উলিওৱা। এইটো একদম সহজ প্ৰশ্ন। ৰেডিয়াছ অফ এ সাৰ্কেল ইজ 2 সেন্টিমিটাৰ, ফাইন্ড দ্য এৰিয়া অফ দ্য সাৰ্কেল। আমি দুটা বস্তু জানিব যে কালিৰ ফৰ্মুলাটো আমি জানিব লাগে, বৃত্তৰ কালি কেনেকৈ উলিয়াই। কালি ইংলিছত কয় এৰিয়া। এৰিয়া উলিওৱা ফৰ্মুলাটো সদায় পাই আৰ স্কুৱেৰ। ইয়াত আৰটোৱে কি বুজাইছে? বৃত্তটোৰ ব্যাসাৰ্ধ। ব্যাসাৰ্ধ আৰু ইংলিছত যদি কওঁ মই যদি কওঁ ৰেডিয়াছ। আৰু এটা জানিব লাগে পৰিসীমা। পৰিসীমা কেনেকৈ উলিয়াই? পৰিসীমা উলিওৱা ফৰ্মুলাটো আমি জানিব লাগিব। পৰিসীমা উলিওৱা ফৰ্মুলাটো হ'ল 2 পাই আৰ। 2 পাই আৰ মানে পেৰিমিটাৰ। পেৰিমিটাৰ। সো এতিয়া আমি পেৰিমিটাৰ মানে কি, যে এটা যদি বৃত্ত থাকে, ইয়াৰ এই সাইডে এই সাৰ্কেলটো যিটো আমি ৰঙা দেখিছো, ইমানখিনিত কিমান দৈৰ্ঘ্য সোমাই আছে সেইটোকে কয় পেৰিমিটাৰ। সেইটো উলিয়াই 2 পাই আৰ। আৰু কালি হৈছে কিমান ঠাই আগুৰি আছে, এই জেগা আগুৰি থকা জেগাখিনিক কয় কালি, আৰু সেইটো উলিয়াই পাই আৰ স্কুৱেৰ। এতিয়া আমাক সুধিছে বৃত্তটোৰ কালি উলিওৱা। কালি মানে কিমান জেগা আগুৰি আছে। ৰেডিয়াছ কিমান দিছে? ব্যাসাৰ্ধ দি দিছে 2 সেন্টিমিটাৰ। গতিকে ফৰ্মুলাটো হ'ল আমাৰ কিমান? পাই আৰ স্কুৱেৰ। পাই আৰ স্কুৱেৰ আমি বহাই দিম। পাই আৰ মানে হৈছে 2 স্কুৱেৰ, তাৰমানে পাই 4, তাৰমানে 4 পাই আনচাৰ। তাৰমানে কালি কিমান হ'ব? অপশ্যন বি 4 পাই। যদি আমাক পৰিসীমা যদি সুধিলেহেঁতেন, পেৰিমিটাৰ যদি সুধিলেহেঁতেন, তেতিয়াও আমি খুব ধুনীয়াকৈ ক'ব পাৰিলোহেঁতেন, এনেকৈ ফৰ্মুলাটোত বহাই দিয়াহেঁতেন, হৈ গ'লহেঁতেন। 2 পাই আৰ, ইয়াত 2 পাই আৰু আৰ মানে আমাৰ আছে, আৰ মানে 2, তাৰমানে 4। এইটো কিমান ওলালেহেঁতেন? 4 পাই ওলালেহেঁতেন, যদিহে পেৰিমিটাৰ বা পৰিসীমা যদি সুধিলেহেঁতেন। কিন্তু আমাৰ এতিয়া কালি সুধিছিলে, কালি আমি উলিয়ালো। নেক্সট কুৱেশ্যন কি কৈছে? এটা বৃত্তৰ ব্যাস 2 সেন্টিমিটাৰ হলে পৰিসীমা উলিওৱা। পৰিসীমাই খুজিছে, কিন্তু অকণমান সাৱধান এই প্ৰশ্নটোত। এটা প্ৰশ্ন আমি সদায় চাই ল'ব লাগিব যে বৃত্তটোৰ ব্যাস দিছে নে ব্যাসাৰ্ধ দিছে। এতিয়া কাৰোবাৰ হয়তো ব্যাসাৰ্ধ খেলি মেলি লাগিব পাৰে। ব্যাস আৰু ব্যাসাৰ্ধ মানে হৈছে এটা বৃত্তৰ মাজত থকা বিন্দুটো কেন্দ্ৰ বুলি কয়। কেন্দ্ৰৰ মাজেদি যদি মই এডাল লাইন যদি চিধাকে আঁকি দিওঁ, এডালক কয় ব্যাস। কি কয় এডালক? ব্যাস। ডায়েমিটাৰ। ইংলিছত যদি মই কওঁ ডায়েমিটাৰ। আৰু ইয়াৰ আধাটো মানে ইয়াৰ পৰা ইয়ালৈকে এই দৈৰ্ঘ্যখিনি, এইখিনিক কি বুলি কয়? ব্যাসাৰ্ধ, ৰেডিয়াছ। ব্যাসাৰ্ধ। এতিয়া এই ৰেডিয়াছটোৱে আমি আৰেৰে বুজাই থাকো প্ৰশ্ন এটাত। এতিয়া আমাক সুধিছে বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে, পৰিসীমা উলিয়াব লাগে। পৰিসীমাৰ ফৰ্মুলাটোতো আমি জানো যে 2 পাই আৰ। পৰিসীমাৰ ফৰ্মুলাটো আমি জানো যে 2 পাই আৰ। কিন্তু ইয়াত যিটো আৰ ব্যৱহাৰ হৈছে, এই আৰটো ব্যাসাৰ্ধ, তাৰমানে এই গোটেই দৈৰ্ঘ্যডালৰ আধাটোহে ব্যৱহাৰ হয়। ঠিক আছে? কিন্তু আমাক এইবাৰ প্ৰশ্নটোত ব্যাস দিছে, তাৰমানে গোটেই দৈৰ্ঘ্যডালে দিয়া আছে। ইয়াৰ পৰা ইয়ালে টোটেল দৈৰ্ঘ্য কিমান? 2 সেন্টিমিটাৰ। সেই 2 সেন্টিমিটাৰটোৱে আমাক দি দিছে। ইয়াত যদি আমি 2 লিখি দিওঁ, তেতিয়াহ'লে উত্তৰটো ভুল হৈ যাব। কিমান লিখিব লাগিব? 1, কাৰণ আধা। তাৰমানে ব্যাসাৰ্ধ হৈছে এই আধাখিনি, তাৰমানে 2ৰ আধা। 2ৰ আধা মানে 1, তাৰমানে ইয়াত কি লিখিব লাগিব? 2 পাই 1, তাৰমানে 2 পাই। তাৰমানে কাৰেক্ট আনচাৰটো হ'ব আমাৰ অপশ্যন এ, 2 পাই। নেক্সট কুৱেশ্যনটো কি কৈছে? এটা বৃত্তৰ ব্যাস 2 সেন্টিমিটাৰ, অৰ্ধবৃত্তটোৰ পৰিসীমা উলিয়াওক। অৰ্ধবৃত্ত মানে কি? অৰ্ধবৃত্ত মানে হৈছে বৃত্তৰ আধা। এইটো যদি এটা বৃত্ত, তেতিয়াহ'লে ইয়াক মাজে যদি কাটি দিওঁ, তেতিয়াহ'লে অৰ্ধবৃত্ত। আৰু অৰ্ধবৃত্ত দেখিবলৈ কেনেকুৱা হ'ব? অৰ্ধবৃত্তটো সদায় দেখিবলৈ এনেকুৱা হয়। এই মাজৰ এই লাইনডাল নাথাকে আকৌ। কেলে? কাৰণ বৃত্তটোৰ পৰা তলৰখিনি কাটি আঁতৰাই দিলো, গতিকে এইটো অৰ্ধবৃত্ত। এতিয়া এই অৰ্ধবৃত্তটোৰ পৰিসীমা লাগে। এতিয়া বৃত্ত এটাৰ পৰিসীমা 2 পাই আৰ, আৰু অৰ্ধবৃত্ত মানে তাৰ আধা মানে 2ৰে হৰণ কৰিলে 2 কটা গ'লে থাকে পাই আৰ। তাৰমানে অৰ্ধবৃত্ত এটাৰ পৰিসীমা কিমান? পাই আৰ। সম্পূৰ্ণ বৃত্তটোৰ 2 পাই আৰ, অৰ্ধবৃত্ত মানে তাৰ আধা, সেইকাৰণে আধা কৰিবলৈ হ'লে 2ৰে সদায় হৰণ কৰিবলৈ কৰি দিলো, 2 কটা গ'ল, থাকিলে পাই আৰ, তাৰমানে তাৰ পৰিসীমা পাই আৰ। পাই আৰ যদি তাৰ পৰিসীমা, তেতিয়াহ'লে আমাক ব্যাস দিয়া আছে। কুৱেশ্যনটোত কিমান দিয়া আছে? ব্যাস দিয়া আছে। অথনিৰ নিচিনা ব্যাস দিয়া আছে 2 সেন্টিমিটাৰ, তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসৰ আধা, তাৰমানে 2ৰে কাটি দিলে 2, 1, তাৰমানে ব্যাসাৰ্ধ হ'ল 1 আৰু পৰিসীমা হ'ব পাই আৰ, তাৰমানে আৰৰ জেগাত নি 1 আমি লিখি দিলে হ'ল। অপশ্যনটো পাই। এতিয়া ইয়াত অপশ্যন ক'ত আছে? অপশ্যনকেইটা ভুলকে আহিলে, এইটো কাটি দিছো। এইটো বি হৈ গ'ল, আচলতে এইটো এ হ'ব লাগিছিলে, এত পাই থাকিব লাগিছিলে। অপশ্যন এটো কাৰেক্ট।
নেক্সট কুৱেশ্যনলৈ যদি আমি যাওঁ নেক্সট কুৱেশ্যন কি দিছে কুৱেশ্যন নম্বৰ 4 হ'ব লাগে কুৱেশ্যন নম্বৰ 4 ওকে তলত দিয়া চিত্ৰটোৰ অৰ্ধবৃত্তৰ ব্যাস তলত দিয়া চিত্ৰটোৰ পৰিসীমা উলিওৱা এই চিত্ৰটোৰ পৰিসীমা উলিয়াব লাগে যদি অৰ্ধবৃত্তৰ ব্যাস 4 সেণ্টিমিটাৰ দিয়া থাকে অৰ্ধবৃত্তৰ ব্যাস মানে কি এই অৰ্ধবৃত্তটোৰ ব্যাসটো দিয়া আছে 4 সেণ্টিমিটাৰ তেতিয়ালে ব্যাসাৰ্ধটো আমি সহজতে পাই গলো কিমান 4/2 তাৰমানে ব্যাসাৰ্ধ পালো 2 সেণ্টিমিটাৰ তালৈকে কোনো দিগদাৰ আমাৰ নাই কিন্তু এতিয়া আগৰ প্ৰশ্নটোতকে এই প্ৰশ্নটো কেনেকে বেলেগ আগৰ প্ৰশ্নটো সুধিছিলে যে এটা অৰ্ধবৃত্ত আছিল এনেকুৱা অৰ্ধবৃত্তৰ এই লাইনডাল ইয়াত নাছিলে আগৰ যেটো কোৱেশ্চন আলোচনা কৰিছিল আমি কিন্তু ইয়াত এই লাইনডাল আমাৰ আছে যদিহে এই লাইনডাল আছে পৰিসীমা উলিয়াওতে এই লাইনডালৰ দৈৰ্ঘ্য আমি যোগ কৰি দিব লাগিব অৰ্ধবৃত্তৰ পৰিসীমা উলিয়াবলৈতো আমি জানিলো অৰ্ধবৃত্তৰ পৰিসীমা কেনেকে উলিয়ায় ফৰ্মুলাটো আছিল এটা বৃত্তৰ পৰিসীমা 2 পাই r 2 ৰে কাটিলে 2 গ'ল পাই r টো হৈছে অৰ্ধবৃত্তৰ পৰিসীমা ব্যাসাৰ্ধ 2 আছে এডহত নি যদি মই 2 লিখি দিও 2r তাৰমানে এটো অৰ্ধবৃত্ত সৰি 2 পাই r ৰ জায়গাত যদি মই নি 2 লিখি দিও 2 পাই তাৰমানে অৰ্ধবৃত্তটোৰ পৰিসীমা ওলালে আমাৰ 2 পাই কিন্তু যে তলত আমাৰ কি লাগিব এই লাইনডালো আমাক লাগিব এবাৰ কেলে কাৰণ ছবিটোত এই লাইনডাল দিয়া আছে এই লাইনডালৰ দৈৰ্ঘ্য কিমান এই লাইনডালৰ দৈৰ্ঘ্য হৈছে 4 সেণ্টিমিটাৰ কেলে 4 সেণ্টিমিটাৰ কাৰণ এডাল ব্যাস এই বিন্দুৰ পৰা এই বিন্দুলৈকে আছে এডাল বৃত্তটোৰ ব্যাসৰ মান 4 সেণ্টিমিটাৰ দিয়া আছে তাৰমানে এটো প্লাস কৰি দিব লাগিব 4 2 পাই প্লাস 4 তাৰমানে অপচনটো হ'ব সি তাৰ পিছত আহিলে ইয়াৰ পিছৰ কোৱেশ্চনটো কিন্তু আৰু এটা কথা মই কৈ যাওঁ যে কেতিয়াবা ইয়াৰ কালিও সুধিব পাৰে যে অৰ্ধবৃত্তটো কালি কিমান কালি উলিয়াবলৈ হলে ফৰ্মুলাটো হৈ গল পাই r স্কয়াৰ তাত কিন্তু কালি উলিয়াওতে তলৰখিনি যোগ কৰিব নালাগে কালি উলিয়ালে অকল আগুৰা ঠাইখিনিহে বিচাৰিছে সো আগুৰা ঠাইখিনি বিচাৰিলে তলৰডাল থাকক নাথাকক কি কিমানখিনি জায়গা আগুৰি থাকিবই গতিকে ডাইৰেক্ট হাফ পাই r স্কয়াৰত বহাই দিলে হল এটো ফৰ্মুলা মই দিয়া নাছিল হাফ পাই r স্কয়াৰ কেলে এটা বৃত্তৰ কালি উলিয়াই পাই r স্কয়াৰ ফৰ্মুলাত কিন্তু এটো অৰ্ধবৃত্ত তাৰমানে আধা গতিকে হাফ পুৰে হৰণ তো এটো ফৰ্মুলা এটা আমি নেক্সট কোৱেশ্চনলৈ যাম নেক্সট কোৱেশ্চনটো আহিব দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত ব্যাসাৰ্ধ কিটা দিয়া আছে যদি হে অনুপাতত দিয়ে বৃত্ত দুটাৰ ব্যাসাৰ্ধ সদায় x ত ধৰি ল'ব লাগে এটা হল n সংখ্যাটোৰ লগত x পূৰণ কৰিলে পাও তাৰমানে 1 * x আৰু ইটো বৃত্তৰ ব্যাসাৰ্ধ মই এটো লিখিছো r1 r2 তাৰমানে এটো প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ ফাৰ্স্ট বৃত্তৰ ব্যাসাৰ্ধ এটো সেকেন্ড বৃত্তৰ ব্যাসাৰ্ধ r2 এটো কিমান হ'ব 3 * x 3x তাৰমানে এই 3 টোৰ লগত পূৰণ কৰি দিলো এতিয়া হে দুইটা বৃত্তৰে যদি মই কালি উলিয়াও তেতিয়ালে কি ওলাব পাই r স্কয়াৰ তেতিয়ালে পাই জায়গাতে থাকিব r1 পাই r1 স্কয়াৰ r1 মানে আমি কি পালো x গতিকে x স্কয়াৰ আকৌ এটো যদি উলিয়াও পাই r2 স্কয়াৰ পাই জায়গাতে থাকিব r2 মানে 3x স্কয়াৰ তেতিয়ালে কি হ'ব পাই স্কয়াৰ টু 3 লে আহিলে 9x স্কয়াৰ মানে 9 পাই x স্কয়াৰ এতিয়া এই দুটাৰ অনুপাত বিচাৰিছে অনুপাত নিৰ্ণয় কৰা অনুপাত মানে হৰণ পাই x স্কয়াৰ হৰণ 9 পাই x স্কয়াৰ গতিকে পাই যদি কাটি দিলো x স্কয়াৰ যদি কাটি দিলো আমাৰ ওচৰত থাকিলে 1/9 তাৰমানে অপচনটো হ'ব a 1:9 আজিলৈ ইমানে নেক্সট ভিডিঅত আমি বেলেগ কোৱেশ্চন আলোচনা কৰিম